নমস্কাৰ বন্ধুসকল, মই আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা চৰকাৰী খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, 25 নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে। ECF নম্বৰ 582926/3 ডেটেড 25 নৱেম্বৰ 2024। ইয়াতে কৈছে যে টাইমলি হেণ্ডিং অভাৰ এণ্ড টেকিং অভাৰ চাৰ্জেছ অন ট্ৰেন্সফাৰ এণ্ড পষ্টিং। এই ক্ষেত্ৰত বাতৰি কাকততো আজি এটা সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে। ইয়াতে কৈছে যে বদলিৰ পিছতো কামত যোগদান নকৰা বিষয়াৰ বিৰুদ্ধে ল'ব অনুশাসনমূলক ব্যৱস্থা। বদলিৰ পিছত কামত যোগদান নকৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে যোৱা 25 নৱেম্বৰত প্ৰকাশ কৰা এক অফিচ মেমৰেণ্ডাম যোগে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। অফিচ মেমৰেণ্ডামখনত কৰ্মচাৰী বিভাগে লগতে এই বুলি উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ একাংশ বিষয়াই বদলিৰ পিছতো নতুন পদত যোগদান নকৰা আৰু আন স্থানৰ পৰা সতীৰ্থ বিষয়াজনৰ স্থানত বদলি হৈ অহা বিষয়ক দায়িত্বভাৰ হস্তান্তৰ নকৰা কাৰ্য চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। সেয়ে এতিয়াৰ পৰা যিসকল বিষয়াক বদলি কৰা হয় তেওঁলোকে বদলিৰ লগে লগে অৰ্থাৎ অকণো পলম নকৰাকৈ নতুন পদত যোগদান কৰিব লাগিব। তদুপৰি সংশ্লিষ্ট বিষয়াজনৰ স্থানত বদলি হৈ অহা বিষয়াজনক নিজৰ দায়িত্বভাৰ অৰ্পণ কৰিব লাগিব। অন্যথা চৰকাৰী নিৰ্দেশ অমান্য কৰা বিষয়াজনৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনহাতে একাংশ বিষয়াই বদলিৰ পিছতো বদলীকৰণ স্থগিত কৰিব পাৰিব বুলি বা অন্য স্থানলৈ বদলি হোৱাৰ আশাত তেওঁৰ স্থানলৈ বদলি হৈ অহা বিষয়াক দায়িত্ব এৰি নিদিয়াকৈ অপেক্ষা কৰি থাকে। এতিয়াৰে পৰা বদলি হোৱা কোনো বিষয়া বদলীকৰণৰ স্থগিত কৰাব বুলি বা মনে বিচৰা স্থানলৈ বদলি হ'ব পাৰিব বুলি ৰৈ থাকিব নোৱাৰিব। বদলি হোৱা নতুন স্থানত যোগদান কৰিহে বিষয়াজনে বদলীকৰণ স্থগিত ৰখা বা বদলি সালসলনি কৰাৰ বাবে আবেদন কৰিব পাৰিব। এবাৰ বদলি হোৱাৰ পিছত কোনো বিষয়াই ৰৈ থাকিব নোৱাৰিব। তাৎক্ষণিকভাৱে তেওঁৰ দায়িত্বভাৰ এৰি দিব লাগিব। যদি কোনো বিষয়াই বদলিৰ পিছতো নিজৰ দায়িত্বভাৰ এৰি নিদিয়ে তেন্তে তেওঁক স্বয়ংক্ৰিয়ভাৱে দায়িত্বভাৰ এৰি দিয়া হ'ল বুলি গণ্য কৰা হ'ব। অৰ্থাৎ ইনষ্টেণ্ট ৰিলিজ বুলি যিটো কোৱা হয়, তেওঁক আৰু সুকীয়াকৈ তেওঁৰ ওপৰৱালা বিষয়াজনে ৰিলিজ দিয়াৰ দৰকাৰ নাই। যিখন ট্ৰেন্সফাৰৰ তেওঁৰ অৰ্ডাৰ ওলাব সেইখনেই তেওঁৰ ৰিলিজ অৰ্ডাৰ বুলি গণ্য কৰা হ'ব বুলি আজিৰ অফিচ মেমৰেণ্ডামত কোৱা হৈছে। আশা কৰা হৈছে যে এই অফিচ মেমৰেণ্ডামৰ পিছত এতিয়া আৰু ট্ৰেন্সফাৰ আৰু পষ্টিঙৰ ক্ষেত্ৰত মানুহৰ কোনো প্ৰশ্ন নাথাকিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।